এটা সময়ত কিছুমান মানুহৰ তিৰস্কাৰ সমালোচনা আৰু বিশ্বাসঘাতী মোৰ জীৱনটো একেবাৰে ভাৰাক্ৰান্ত কৰি পেলাইছিলে জীয়াই থকা ইচ্ছাই নাইকিয়া হৈছিলে তথাপিও জীৱনটোক আগুৱাই লৈ যাবলৈ অপ্ৰাণ চেষ্টা কৰি আহিছোঁ আৰু এতিয়া বহুত ভাল মানুহৰ সংস্পৰ্শলৈ আহিছোঁ এতিয়া কওঁ জীৱন জিন্দাবাদ এটা অনুষ্ঠানলৈ আহিছোঁ কিয় আহিছোঁ কি কথা সকলোখিনি জনাম আৰু এই মাইকটো ধৰাৰ কাৰণে মানুহৰ যে কিমান কথা শুনিবলৈ পাইছিলোঁ কিন্তু আজি এই মাইকটো মোৰ হাতত তুলি দিয়ে এতিয়া ভাবিছোঁ চেষ্টাৰ সাধ্য একো নাই লাগিব কেৱল আত্মবিশ্বাস ধৈৰ্য আৰু সাহস বলক তেনেহ'লে অনুষ্ঠানটোত গৈ কাক লগ পালোঁ দেখাই আৰু কি ক'বা এতিয়া আজি জ্যোতি দিৱস উপলক্ষে কিবা এটা কৈ যোৱা আমি জ্যোতি চিত্ৰবনত শিল্পী দিৱস তেখেতৰ মৃত্যুতিথি এনেদৰে আয়োজন কৰিছোঁ বিভিন্ন ঠাইৰ পৰা ল'ৰা ছোৱালী আহিছে ইয়াত নৃত্য প্ৰতিযোগিতা বা তেখেতৰ গীতৰ আমি প্ৰতিযোগিতা আয়োজন কৰিছোঁ আৰু 3গৰাকী বৰেণ্য শিল্পীক আমি সম্বৰ্ধনা জনাইছোঁ আজিৰ দিনটো এনেদৰে পাৰ কৰাইছোঁ আৰু শিল্পীগৰাকীক এনেদৰে আমি স্মৰণ কৰিছোঁ থেংক ইউ ছ' মাছ থেংক ইউ বহু দিনৰ পাছত লগ পালোঁ চিনি পাইছেনে নাজানো নাই পোৱা যেন পাইছোঁ মই এই চিবিবত লগ পাইছিলোঁ যে বাইদেউৰ ঘৰত চিবি কৰিছিলোঁ একেলগে গতিকে মোৰ এটা চেনেল আছে কি ক'ব কওক মোৰ চেনেল কেনেকুৱা লাগিলে শুভেচ্ছা জনাইছোঁ আজি জ্যোতি দিৱসত এই জ্যোতি চিত্ৰবনৰ মহিয়াৰ পৰা যিমানে আমাক শুনি আছে যিমানে আমাক চাই আছে সকলোকে মোৰ সুন্দৰ শুভেচ্ছা আৰু সকলোকে নমস্কাৰ জনাইছোঁ আহিছোঁ জ্যোতি চিত্ৰবনলৈ পাই গৈছোঁ জ্যোতি চিত্ৰবন আৰু দেখাই আছোঁ ক'ত আহিছোঁ ৰ'ব দেই আৰু এয়া জ্যোতি চিত্ৰবনৰ উদ্যোগত শিল্পী দিৱস 2025 তোৰে মোৰে আলোকাৰা যাত্ৰা জ্যোতি সংগীত প্ৰতিযোগিতা আৰু জ্যোতি সংগীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা 17 জানুৱাৰী গতিকে অনুষ্ঠানটোলৈকে মাতিছে আৰু আহিছোঁ এয়া বলক আপোনালোককো লৈ যাম অনুষ্ঠানটোৰ ভিতৰলৈকে দেখুৱাম কি হয় এটা ভাল লাগে যিহেতু অনুষ্ঠানবোৰলৈ আহি গতিকে বলক দেখুৱাই আছোঁ সকলোখিনি উদ্যোগৰ অপেক্ষাগৃহত হৈ আছে অনুষ্ঠানটি এয়া আহি আছোঁ বহুত বিশেষ মানুহ দেখা নাই কিন্তু অলপ চলপ গাড়ী আহিছে যে কি নহওক ভিতৰলৈকে যাওঁ বলক এইফালে লগ পালোঁ সীমা লগ পাই থাকোঁ খুব ভাল লাগে আৰু এইফালে নামটো কি আছিলে বিনীতা পাইছোঁ বহুতবাৰ পাইছোঁ জানুৱাৰীত প্ৰজ্ঞামত্ৰী সাহিত্য সাংস্কৃতিক গোষ্ঠীৰ আন্তঃৰাষ্ট্ৰীয় কবি সন্মিলন হয় নেকি আন্তঃৰাষ্ট্ৰীয় ইয়াতে পাতিব মানে ঠিক আছে খুব ভাল লাগিলে সকলোকে যিসকলে ভিডিঅ' চাই আছে আহিব পাৰিব 19 জানুৱাৰী ন দেওবাৰ নেকি দেওবাৰ গতিকে সুবিধা হ'ব মানুহৰ ন আজি বহুত মানুহ আহিব পৰা নাই মানে বহুতে কৈছে যে খোলা দিন যে স্কুল আছে স্কুলবিলাকত পাতিছে গতিকে সেয়াই আৰু লগ পাই বহুত বেছি একেখিনি কথাৰে সমৃদ্ধ হৈ আছে শিল্প সাধক শ্ৰীযুত নুৰুদ্দিন আহমেদ দেৱলৈ শ্ৰদ্ধাভাজনে ফুল অদালিৰে ভৰা অসমীয়া সুৰৰ আকাশখন জনাক ভৰা নাচৰ সেউজীয়া চোতালখন পাহাৰ ভৈয়াম নৈৰ দুটি পাৰৰ নানা জাতি জনগোষ্ঠীৰ সৃষ্টি কৃষ্টি সংস্কৃতিৰ গীত নাট্যৰ লোক আৰু আধুনিক শিল্পকলাৰ ছন্দে ছন্দে সৃষ্টিৰ নামধেমকা মহান শিল্পী সাধক আপোনাৰ শিল্প সাধনাৰে চহকী অসমীয়াৰ সংস্কৃতিৰ ভঁৰাল আজি এই সৃষ্টিৰ আপোনাৰ সৃষ্টিৰ সাধনা সম্বৰ্ধনা অধ্যক্ষ বিদ্যাসাগৰ বৰা সুনীল দাস কোঁৱৰ উপাধ্যক্ষ নয়না বৰা শিল্প সাধক এই গানটো এইখিনিত দিছে কিয় দিছে জ্যোতিপ্ৰসাদ আগৰৱালাই গীতটো তেতিয়া মোৰ মনলৈ এটা ভাৱ আহে আৰু সেই ভাৱটোৰে মই গীতটি গাবলৈ মই চেষ্টা কৰোঁ আই পুজি বলে আর পূজা দিব এয়া আছিলে 17 জানুৱাৰীৰ কথা জ্যোতি চিত্ৰবনত অনুষ্ঠিত কৰিছিলে জ্যোতি সংগীত প্ৰতিযোগিতা চৰকাৰীভাৱে কৰিছিলে আৰু জ্যোতি সংগীতৰ আধাৰত নৃত্য প্ৰতিযোগিতাও অনুষ্ঠিত কৰিছিলে আৰু মই নৃত্য প্ৰতিযোগিতাখনৰ অনুষ্ঠানটি আঁত ধৰিছিলোঁ আৰু খুব ভাল লাগিলে আচলতে অনুষ্ঠানটি আঁত ধৰি
আচলতে স্কুল কলেজীয়া দিনৰ পৰাই মই মাইক ধৰিছিলোঁ আৰু তাৰ মাজতে বহুত মানুহে এই মাইকটো ধৰাৰ কাৰণে ক্ৰিটিচাইজ কৰিছিলে উপায় নাই যিহেতু মোৰ এইটো নিচা এতিয়া বৰ্তমান পেচা বুলি ক'লেও বেয়া নহয় গতিকে য'তে যাওঁ মাইকটো হাতত তুলিয়ে দিয়ে ভাল লাগে আৰু সৰুৰ পৰা বহুত ডাঙৰ ডাঙৰ সপোন দেখিছিলোঁ আৰু সপোনবোৰ লাহে লাহে যেন বাস্তৱত ৰূপায়িত হ'বলৈ গৈ আছে আৰু আমি কথাৰে নহয় কৰ্মৰে মানুহক দেখুৱাই দিব লাগে বহুতে আগতে ভাবিছিলে যে মাইকটো ধৰিব নোৱাৰোঁ বা ধৰিবলৈ নিদিয়ে কিন্তু এতিয়া মাইকটো হাতত তুলি দিয়ে মই নকৰোঁ বুলি ক'লেও কৰকচোন বুলি মানে ৰিকুৱেষ্ট কৰে ভাল লাগে আচলতে ভাল লগা কামটো কৰিবলৈ পালে নিজৰে বহুত বেছি ভাল লাগে মাইক ধৰাৰ লগতে এয়া আৰু গীতবিলাক যিহেতু তেওঁলোকে ট্ৰেকত লৈ আহিছিলে মোবাইলত সেইটো মই পৰিচালনা কৰিছিলোঁ খুব ভাল লগা এটা সময় ভিডিঅ'টো দিয়া বহুত বেছি দেৰি হৈ গ'ল মাজে মাজে ভাবোঁ যে ভিডিঅ' জগতৰ পৰা আঁতৰিয়ে যাওঁ নেকি কিন্তু এইটো যে মোৰ নিচা মই আঁতৰিবই নোৱাৰোঁ আঁতৰিম বুলি ভাবিলোঁ যি কি নহওক সকলোখিনি দেখুৱাইছোঁ বলক মোরে জীবনরে অখা কৃষ্ণ মোরে জীবনরে অখা কৃষ্ণ ডিডি দাসলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ পাছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ নেৰী বৰুৱা মই এটা কথাই কওঁ যে আপোনাৰ যদি প্ৰতিভা থাকে আপোনাক কোনেও ৰখাব নোৱাৰে আপুনি এদিন সফল হ'বই আৰু আত্মবিশ্বাস ৰাখক মনত আৰু কৰ্ম কৰি যাওক নৃত্য প্ৰতিযোগিতা ইমানতে সামৰণি মাৰিছোঁ প্ৰত্যেক পাছতে আমি ফলাফল ঘোষণা কৰিম এদিন মোৰ কো এংকৰ ভাইটি এজনে কৈছিলে বা আমি নিজকে নিজেই জহাব লাগিব কোনেও আপোনাক আগবঢ়াই নিনিয়ে কোনেও আগবাঢ়ি যাবলৈ নিদিয়ে গতিকে লাজ লাগে আচলতে নিজেই নিজৰ কথা ক'বলৈ তথাপিতো ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালেও কেনেকৈ লাগিলে জানো ক'ৰ আহিছা তুমি ভণ্টি নামটো কৈ দিয়া ছায়া স্নিগ্ধা দাস আৰু কেনেকুৱা লাগিলে আজি অনুষ্ঠান কৰি পেলাই ভাল লাগিলে গতিকে থেংক ইউ ছ' মাছ লগ পাই ভাল লাগিলে লগ পাই ভাল লাগিলে ন ঠিক আছে থেংক ইউ মোৰ লগত আছে দীপালী নামটো কৈ দিয়া দীপালী পাটগিৰি খুব ধুনীয়া গান গায় এতিয়া অকণমান আমাৰ গান শুনাব ঠিক আছে কি গাব তৰা কাষত তৰাৰ তৰাউলি লুই তৰা কাষত তৰাৰ তৰাউলি চিত্ৰবনতে আহোঁতে লগ পালো আমাৰ নামটো কওক আইজনী বৰুৱা আৰু আপুনি মোৰ ভিডিঅ' চাওঁ আচ্ছা থেংক ইউ ছ' মাছ ভিডিঅ' চোৱাৰ কাৰণে আৰু এইফালে বোৱাৰী আচ্ছা ডাঙৰ নহয় সৰু ন কথা নকওঁ দেই নহ'লে পুলিচে ধৰিব দেখি নক বাৰু এইফালে ঐকেইজনী মানে বেলেগ লাগি আছে আৰু এগৰাকীয়েতো মোক কৈছিলে বোলে কাম নাই বাইদেউ ভিডিঅ' বনাই থাকে এইগৰাকীয়ে কৈছিলে দেই কাম নাই বুলি কোনগৰাকী এইগৰাকীয়ে কৈছিলে চোৱা ন থেংক ইউ ভিডিঅ' চাই থকাৰ কাৰণে আপোনালোকে চোৱাৰ কাৰণে আচলতে ভিডিঅ' বনাওঁ ন থেংক ইউ লগ পাই চাই থাকে ন বহুত ভাল লাগিলে লগ পাই আৰু মেডামক লগ পাওঁ ন থেংক ইউ সঁচাকৈ বহুত বেছি ভাল লাগিলে বহুত ভাল লাগিলে সঁচাকৈ লগ পাই ভাল লাগিলে